এই গ্রন্থের মুসলিম হাতে কেন্দ্রকে সম্মানীয় করতে যার কিন্তু কোনোদিন কংগ্রেছক দিয়া নাছিল মানুহ থকাৰ কাৰণে হওক বা এনেকৈ মোক প্ৰভাৱিত কৰি দিয়াতে তেখেতসকলে হিচাপে মই দুটামান কথা ক'ব বিচাৰিছোঁ আজি ভাষাসকলৰ বিলাক যথেষ্ট এখন নহয় 6খন গ্ৰন্থ উন্মোচন হৈছে। এখন হ'ল অসমত কমিউনিষ্ট আন্দোলন 1937 চনৰ পৰা 1965 চনলৈকে, অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্ৰসংগ 4টা খণ্ড, আৰু এখন হ'ল হৰেন্দ্ৰনাথ বৰুৱাৰ দৈনিক অসমীয়াৰ একত্ৰ সম্পাদকীয় সংকলন। এই 6খন গ্ৰন্থ উন্মোচন হৈছে। বিশেষকৈ কমিউনিষ্ট আন্দোলনৰ ওপৰত যিখন কিতাপ লিখা হৈছে এইখন আমি প্ৰথমবাৰৰ কাৰণে উন্মোচন কৰিছোঁ। বাকী অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস এইটো 2nd এডিশ্যন, আৰু হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদিত দৈনিক অসমীয়াৰ একত্ৰ সংকলনৰ 2য় সংস্কৰণ। কেনেধৰণে উপকৃত হ'ব বুলি ভাবে এই গ্ৰন্থখন? ভৱিষ্যত ইতিহাস যদি কোনোবাই প্ৰণয়ন কৰিব খোজে, অসমৰ ইতিহাস, ভাৰতবৰ্ষৰ ইতিহাস, স্বাধীনতা সংগ্ৰামৰ ইতিহাস, কমিউনিষ্ট আন্দোলনৰ ইতিহাস, অসমীয়া ভাষা সাহিত্যৰ ইতিহাস, মই ভাবোঁ এই গ্ৰন্থখন আটাইতকৈ মই প্ৰণয়ন কৰা বুলি নহয়, আটাইতকৈ মূল্যৱান গ্ৰন্থ হ'ব। এইকাৰণে ইয়াত কোনো ভাৱৰ বিশ্লেষণ হোৱা নাই, আমি ইয়াত তথ্যৰ বিশ্লেষণ হৈছে, কিন্তু তথ্য অবিহনে শুদ্ধ ইতিহাস হ'ব নোৱাৰে। আৰু মই ভাবোঁ এই গ্ৰন্থখনে ভৱিষ্যত ইতিহাসৰ ছাত্ৰসকলৰ বাবে উল্লেখনীয় গ্ৰন্থ হ'ব। মোৰ গ্ৰন্থ বুলি কোৱা নাই, কাৰণ যিহেতুকৈ তথ্যৰ আধাৰত গ্ৰন্থকেইখন প্ৰণয়ন কৰা হৈছে, সেইবাবে মই ভাবোঁ অসমৰ সকলো আন্দোলনৰ তাৰ পটভূমি লিখা আছে, তাৰ ঘটনাবিলাক লিখা আছে, চৰকাৰী কাৰ্যব্যৱস্থাৰ কথা লিখা আছে। গতিকে মই ভাবোঁ এই গ্ৰন্থকেইখন অতি মূল্যৱান হ'ব বুলি ভাবোঁ। আপুনি এই গ্ৰন্থকেইখন ৰচনা কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে। আমি 20 বছৰ ধৰি কাম কৰি আছোঁ এইবিলাক কাম। এতিয়া কথাটো হৈছে আপুনি গ্ৰন্থৰ কাৰণে লাগি থাকোঁতে ৰাজনীতিৰ কাৰণে অলপ ৰাজনীতিতকৈ শুনক, মোৰ আটাইতকৈ হবিটো হ'ল লিখাটো। মই 47খন গ্ৰন্থ লিখিছোঁ, আৰু প্ৰায়ভাগে 35খনৰো অধিক গ্ৰন্থ হৈছে মোৰ গৱেষণামূলক গ্ৰন্থ। মই গৱেষক নহয়, কিন্তু মই এই কাম কৰি মোৰ হবি, যিহেতুকে এই কাম কৰি মই ভাল পাওঁ। আৰু মই ভাবোঁ যে জাতিৰ কাৰণে কিবা এটা সামান্যতম অৱদান আগবঢ়াব পাৰিলে, মোৰ এই গ্ৰন্থখনে কৰিলে, মই ভাবোঁ ভৱিষ্যতৰ কাৰণে সুবিধা হ'ব।